শইকীয়া নরেন্দ্র মোদী নরেন্দ্র মোদী নরেন্দ্র মোদী হিমন্ত বিশ্ব শর্মা হিমন্ত বিশ্ব শর্মা ভাৰত মাতা কি জয়। কৌপাটি গাঁও পঞ্চায়তত নতুন সভানেত্ৰী নিৰ্বাচিত। বিজেপিৰ সমৰ্থনত গঠিত দলগাঁৱৰ প্ৰথম গাঁও পঞ্চায়ত। দলগাঁও সমষ্টিৰ অন্তৰ্গত কৌপাটি গাঁও পঞ্চায়তত আজি আনুষ্ঠানিকভাৱে সভানেত্ৰী আৰু উপসভাপতি নিৰ্বাচন সম্পন্ন হয়। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত যোৱা কেইটামান দিন ধৰি চলি থকা আলোচনা সমালোচনাৰ অন্তত আজি এই গাঁও পঞ্চায়ত গঠনৰ পথ মুকলি হয়। সভানেত্ৰী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় মাম্পি সিংহ, যিয়ে পদত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত হ'ল। উপসভাপতি হিচাপে দীপাংকৰ চহৰীয়াৰ নাম ঘোষণা কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে দলগাঁও সমজিলাৰ সহ আয়ুক্ত নীলিম বায়ন, যিয়ে নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপসভাপতিক শপত বাক্য পাঠ কৰায়। সভানেত্ৰী মাম্পি সিংহে সংবাদ মাধ্যমৰ মুখামুখি হৈ কয়, মোক সমৰ্থন কৰা সকলো সদস্যক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আগন্তুক সময়ত জনতাৰ ভৰসা আৰু উন্নয়নৰ বাবে মই আন্তৰিকভাৱে কাম কৰি যাম। ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত গঠিত এই গাঁও পঞ্চায়ত সমিতিক শুভেচ্ছা জনাই কৌপাটি বিজেপি মণ্ডলৰ সভাপতি প্ৰদীপ দাসে কয়, এই পঞ্চায়তটোৰ সমগ্ৰ উন্নয়নৰ দিশত বিজেপিয়ে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব। নতুন নেতৃত্বৰ হাতত কৌপাটি পঞ্চায়ত আগবাঢ়ি যাব বুলি আমি আশাবাদী। নতুন নেতৃত্বৰ শপত গ্ৰহণক লৈ ৰাইজৰ মাজতো আনন্দ আৰু উৎসাহৰ পৰিৱেশ পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট, চেটো নিউজ 7। নমস্কাৰ, মোৰ নাম মাম্পি সিংহ। আজি সভাৰ মই অনুভৱ কৰিব পৰা নাই যে কেতিয়া মই ভবা নাছিলোঁ যে এনেকুৱা পথত মই আহি পাম। যিহেতু আমাৰ গাঁও পঞ্চায়তৰ সদস্যসকলে 10জনে মিলি মোক ইমান শুভেচ্ছা জনাইছে, মই ভবা নাছিলোঁ কেতিয়াও। মানে সিহঁতক অশেষ ধন্যবাদ আৰু ৰাইজকো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মোক ৰাইজে ভোট দি মোক জিকাই আনিছিলে। জিকাৰ পিছত মই মেম্বাৰ হৈছিলোঁ। মেম্বাৰৰ পৰা মোক 10জন মেম্বাৰে মোক হিচাপে সিহঁতে মানি লৈছে। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। মোৰ দলীয় ছাপোৰ্টাৰ আছিলে। মইতো ফাৰ্ষ্ট নিজ-দলীয় খেলিছিলোঁ। আমাৰ দলীয় ছাপোৰ্টাৰ পৰা সিহঁতে মোক ছাপোৰ্ট কৰিলে, কৰি মোকে সিহঁতে মানি ল'লে। বিজেপি দলৰ পৰা। হয়। তাকে মই সমৰ্থন কৰিছে। অনুভৱ এক বুজাব নোৱাৰা, ভবা নাছিলোঁ উপসভাপতি পাম বুলি। বাকী সদস্যবিলাক পূৰ্ণ সমৰ্থন তেওঁলোকৰ। গোটেইবিলাক সমৰ্থন লৈ পেলাই মই উপসভাপতি হৈছোঁ। দলীয় ছাপোৰ্ট আছিলে নেকি? নিৰ্দলীয় আহিছিলোঁ। পঞ্চায়ত গঠন কিবা দলৰ পৰা হৈছেনে? বিজেপিৰ পৰা হ'ল। হয়, তাৰমানে বিজেপিৰ পৰা এই পঞ্চায়তটো গঠন হৈছে বুলি ক'ব পাৰি। হয় হয়, নিশ্চয়। আজি আমাৰ কৌপাটি পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভাপতি দুজনকে মানে কোনো প্ৰতিদ্বন্দ্বিতা হোৱা নাই। 10জন সদস্যা একগোট হৈ কিনে সমৰ্থন জনায় আজি ভাল সুকলমে আজি সভানেত্ৰী আৰু উপসভাপতি হৈ যায়, নিৰ্বাচিত হয়। বিজেপি দলৰ পৰা ছাপোৰ্ট পাইছে বুলি আপুনি কি ক'ব? যিহেতু আপুনি হয়, ধৰক যিহেতু নিৰ্বাচনটো নিৰ্দলীয় হৈছে, তথাপি মানে সভাপতি যিটো কৰা হয়, তেতিয়া আমি দলৰ হৈ আমাৰ বিজেপি হৈ কিনে ছাপোৰ্টতে আমাৰ সভানেত্ৰী আৰু উপসভাপতি নিৰ্বাচিত হৈছে। প্ৰথমটোৱে ধৰিব গ'লে প্ৰথমটোৱে হৈ আছে। তাৰপিছত আগলৈ ওলাই নাই সেইটো ক'ব নোৱাৰিম, কিন্তু কৌপাটি পঞ্চায়তটোৱে প্ৰথম হৈ আছে বৰ্তমান। দলগাঁৱতো আকৌ চান্স আছে, সেইটো বা কি হয়, কিন্তু আমাৰ কৌপাটিটো প্ৰথম। ৰাইজক সেয়ে ক'ম যে সকলো সদস্যা একগোট হৈ গৈ সভানেত্ৰী উপসভাপতিয়ে মিলি কিনে ৰাইজৰ যি সমস্যা আছে গোটেই পঞ্চায়তখনৰ গোটেইখিনি একগোট হৈ কিনে সকলোৱে সমাধান কৰে যেন। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।